এছিয়াৰ ভিতৰতে আয়তনত সপ্তম স্থানত থকা এজোপা বটবৃক্ষ। এই বটবৃক্ষ এছিয়াৰ ভিতৰতে বিখ্যাত আছে অসমৰ মৰিগাঁও জিলাৰ শলমাৰী, আৰু মোৰ পিছফালে থকা এই গছজোপাই হৈছে সেই গছজোপা। মৰিগাঁও জিলাৰ শলমাৰী গাঁৱত অৱস্থিত এই বটগছ প্ৰায় 700 বছৰ পুৰণি বুলি জনা যায়। এই গছজোপাৰ বিশালতা আৰু ঐতিহাসিক মূল্যৰ বাবে ইয়াক এছিয়াৰ সপ্তম বৃহৎ গছ বুলি গণ্য কৰা হয়। যদিও এই দাবীৰ আনুষ্ঠানিক স্বীকৃতিৰ বিষয়ে এতিয়াও কিছু তথ্যৰ অভাৱ। স্থানীয় লোকৰ মাজত এই গছৰ গুৰুত্ব অপৰিসীম। এই বটগছৰ ছাঁত থিয় হৈ প্ৰকৃতিৰ মহিমা অনুভৱ কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ বাবে স্থানীয় জনগোষ্ঠীৰ সামূহিক প্ৰচেষ্টাৰ কথাও আমি আজি আলোচনা কৰিম। এই বটগছৰ আকাৰ আৰু গঠনে ইয়াক এক নতুন প্ৰাকৃতিক নিদৰ্শনৰূপে পৰিগণিত কৰিছে। প্ৰায় 300 মিটাৰৰ ওপৰত বিস্তৃত এই গছৰ শাখা প্ৰশাখা আৰু শিপাবোৰে এক বিশাল ছাঁতলৰ সৃষ্টি কৰে। ইয়াৰ মূল কাণ্ডৰ পৰিধি প্ৰায় 15 মিটাৰৰো অধিক, আৰু শতাধিক বায়বীয় শিপাই ইয়াক এক জীৱন্ত বনাঞ্চলৰ ৰূপ দিছে। এই গছৰ উচ্চতা 40 মিটাৰৰ ওপৰত, যিয়ে ইয়াক দূৰৰ পৰাও দৃশ্যমান কৰি তুলিছে। পৰিৱেশ বিজ্ঞানীসকলে এই গছক কাৰ্বন সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সম্পদ বুলি বিবেচনা কৰে। মৰিগাঁৱৰ এই বটগছ কেৱল প্ৰাকৃতিক সম্পদেই নহয়, স্থানীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। স্থানীয় লোকৰ বিশ্বাস অনুসৰি এই গছৰ তলত ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান পালন কৰা হয়। প্ৰতি বছৰে গছৰ জন্মদিন উদযাপনৰ বাবে গাঁৱৰ লোকে একত্ৰিত হয়, য'ত তেওঁলোকে এক নতুন গছৰ পুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। এই গছৰ তলত হোৱা সমাৱেশবোৰে স্থানীয় লোকৰ মাজত ঐক্য আৰু প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জাগ্ৰত হয়। মই পূজাৰী দায়িত্ব পোৱাৰ পৰা যি বুৰঞ্জী বিচাৰি পালোঁ, আজি প্ৰায় এই বটবৃক্ষৰ আবৃত্ত গছডাল 500 বছৰ অধিক বুলি ক'লেও ভুল নহয়। কাৰণ এই গছজোপাৰ তলতে ভূগৰ্ভত এভাগ গণেশ মূৰ্তি, আদিম যুগৰ কোনোবা পূজাৰী হয়তো ইয়াত পূজন সেৱন কৰি আছিল। সেই ভূগৰ্ভত পোত গৈ থকা গণেশ মূৰ্তি আৰু সাতলাখন এজন নগাঁৱৰ জখলাবন্দা সত্ৰৰ জপৰা গোস্বামী নামৰ লোকে এই বটগছজোপাৰ তলতেই বসবাস কৰিছিল। বসবাস কৰি থকা অৱস্থাত তেওঁ সপোনত দেখুৱাইছিলে। এই সপোনৰ দেখুওৱা মতে শলমাৰীবাসী ৰাইজক গোস্বামীদেৱে একত্ৰিত কৰি খনন কাৰ্য ব্যৱস্থা কৰে, আৰু সেই খনন কাৰ্য কৰি ইয়াৰ ভূগৰ্ভৰ পৰা গণেশ মূৰ্তি আৰু গণেশৰ সাতলাসহ উদ্ধাৰ কৰি তেতিয়াৰ পৰা পূজন সেৱন কৰি আছে। আজিৰ সৈতে মোৰ সৈতে 23জন পূজাৰী হৈছে। পৰিৱেশৰ দৃষ্টিকোণৰ পৰা এই বটগছ এক স্বয়ং সম্পূৰ্ণ জৈৱ বৈচিত্ৰ্যৰ কেন্দ্ৰ। ইয়াৰ শাখা প্ৰশাখাত শ শ পক্ষীৰ বাসস্থান, আৰু ইয়াৰ শিপাবোৰে মাটিৰ ক্ষয়ৰোধ কৰাত সহায় কৰে। ইয়াৰ বিশাল ছাঁতলে অঞ্চলটোৰ জলবায়ু নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বটগছৰ সংৰক্ষণৰ বাবে স্থানীয় লোকৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা আৰু মৰিগাঁও জিলা প্ৰশাসনে একত্ৰিতভাৱে কাম কৰি আহিছে। আজিৰ তাৰিখলৈকে এই গণেশ মন্দিৰৰ মহত্ব অতুলনীয়। অপুত্ৰকে পুত্ৰ দান পোৱা প্ৰমাণ আছে। আৰু যদি কোনোবা এক চিতে তেওঁৰ ওচৰত শৰণাপন্ন হৈছে, এক চিতে প্ৰাৰ্থনা জনাইছে। আজি মই এই মন্দিৰৰ পূজাৰী হোৱা 25 বছৰ চলি আছে। এইখিনি অৱস্থাত আগত কি হৈছিল নাজানো। এইখিনি অৱস্থাত নানা ধৰণৰ যোনে যেনেভাৱে আশা আকাংক্ষা কৰিছিল তেনেভাৱে পূৰণ হোৱাৰ বুৰঞ্জী আছে। ৰাইজৰ আশীৰ্বাদ আৰু মোৰ নিজৰ চিন্তা চৰ্চাৰ দ্বাৰাই ৰাজহুৱা অনুষ্ঠানৰ নামত ৰাজহুৱাভাৱে কিছু তিৱা পৰিষদ আৰু MLA শিতানৰ, পঞ্চায়ত শিতানৰ এনেকৈ কৰি এতিয়ালৈকে এই অৱস্থাটো কৰা হৈছে। কিন্তু এই গছৰ সংৰক্ষণৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানো আছে। জলবায়ু পৰিৱৰ্তন, মাটিৰ ক্ষয় আৰু মানৱীয় কাৰ্যকলাপৰ ফলত গছৰ শিপাৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্থানীয় পৰিৱেশবিদসকলে এই গছৰ চাৰিওফালে বেমাৰী আৰু কীট পতংগৰ প্ৰভাৱ ৰোধৰ বাবে নিয়মীয়া পৰীক্ষণৰ পৰামৰ্শ দিয়ে।
লগতে পৰ্যটকৰ আগমনৰ ফলত গছৰ চাৰিওফালৰ পৰিৱেশৰ ওপৰত অত্যাধিক চাপ পৰাৰ আশংকা প্ৰকাশ কৰিছে। এই বটগছৰ বিশালতা আৰু সৌন্দৰ্যই ইয়াক প্ৰধান পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলিছে। দেশী বিদেশী পৰ্যটকৰ লগতে প্ৰকৃতিপ্ৰেমী আৰু গৱেষকসকলেও এই গছ চাবলৈ মৰিগাঁৱলৈ আহে। মৰিগাঁৱৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ নৈকট্যৰ বাবে এই গছৰ পৰ্যটনৰ সম্ভাৱনা আৰু বৃদ্ধি পাইছে। স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা এই স্থানত পৰ্যটনৰ যদি সুবিধা কৰি দিয়ে তেনেহ'লে ইয়ালৈ অহা পথছোৱাও উন্নীতকৰণ কৰা উচিত আৰু পৰ্যটনৰ বাবে তথ্য কেন্দ্ৰ স্থাপন কৰা উচিত। যিহেতুকে এতিয়া চৰকাৰীকৰণভাৱে এনেকৈ বিবৃতিবিলাক চৰকাৰৰ ওচৰত কৰ্ণগোচৰ হৈছে। যদি বৰ্তমান থকা চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি মৰিগাঁও জিলাৰ শলমাৰী গাঁৱত ঐতিহ্যপূৰ্ণ বটবৃক্ষৰ আবৃত্ত থকা এটা মহত্ব থকা গণেশ মন্দিৰত যদি কিবা ৰাইজৰ উপকাৰৰ কাৰণে ভকতৰ উপকাৰৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে চিন্তা কৰি যদি ইয়াত উন্নতভাৱে এটা মন্দিৰ দৰ্শনৰ মানে নিৰ্মাণ কৰি দিয়ে, আমি তেখেতলোকক নথৈ মানে আনন্দিত হৈ তেখেতলোকৰ দীৰ্ঘ জীৱন আয়ুস কামনা কৰি এভাগ আশীৰ্বাদ। এই বটগছ কেৱল এজোপা গছেই নহয়, ই এক জীৱন্ত ইতিহাস। ইয়াৰ সংৰক্ষণৰ জৰিয়তে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰোঁ। এনে গছৰ সংৰক্ষণৰ বাবে জনসাধাৰণৰ সজাগতা আৰু চৰকাৰী পদক্ষেপৰ সমন্বয় অতি জৰুৰী। এছিয়াৰ 7ম বৃহৎ গছ হিচাপে পৰিচিত মৰিগাঁৱৰ এই বটগছ আমাৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য সম্পদ। ইয়াৰ সংৰক্ষণৰ দায়িত্ব কেৱল স্থানীয় লোকৰেই নহয়, আমাৰ সকলোৰে। আমি আপোনালোকক আহ্বান জনাইছোঁ যে আপুনিও এই গছ চাবলৈ আহক, ইয়াৰ সৌন্দৰ্য উপভোগ কৰক আৰু ইয়াৰ সংৰক্ষণৰ বাবে নিজৰ সৰু সৰু প্ৰচেষ্টা আগবঢ়াওক। প্ৰকৃতিৰ এই অপৰূপ সৃষ্টিক আমি একেলগে ৰক্ষা কৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক ঐতিহ্য সংৰক্ষণ কৰোঁ।